শ্ৰদ্ধাৰ দৰ্শকসকল আপোনালোক কেনে আছে নিশ্চয় ভালে আছে নহয় জানো আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো ভিডিঅ'টো আপোনালোকে দেখি নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ আমাৰ প্ৰবীণ কোচৰ জীয়ৰী কিৰণময়ী কোচৰ বিয়াৰ জোৰোণৰ কিছু দৃশ্যাংশ ভিডিঅ'টোৰ জৰিয়তে সাঁচি ৰখাৰ প্ৰয়াস কৰিছোঁ ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক সকলোলৈ এটি অনুৰোধ জনাব বিচাৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৱে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ এইখিনি সহায় আমাক চেনেলটি আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰিব স্ক্ৰিপ্ট নকৰাকৈ আমাৰ এইফালে বিবাহ অনুষ্ঠানবোৰত জোৰোণত কি কি কৰা হয় সেইসমূহ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে অৱশ্যে বিয়াৰ জোৰোণৰ নিয়ম নীতিসমূহ ঠাই অনুসৰি বেলেগ বেলেগ তো আপোনালোকৰ ফালেও এনেকুৱা ধৰণে জোৰোণৰ অনুষ্ঠানটি অনুষ্ঠিত হয় নে আন ধৰণে অনুষ্ঠিত হয় নিয়মৰ কিছু সাল সলনি আছে নেকি জনাবচোন এতিয়া আপোনালোকে দেখিছেই ইতিমধ্যে কইনা উলিয়াই আনিছে কইনাক উলিয়াই আনি সমাজৰ মাজত বহুওৱা হৈছে আমি আছো কইনাজনী এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছে সকলোৱে কইনাজনীৰ ফালে লক্ষ্য কৰি আছে কিনো কৰি থকা হৈছে আপোনালোকে ধৰিব পাৰিছেনে বাৰু কি কাৰ্যসূচী চলি আছে এতিয়া দৰা ঘৰৰ পৰা অনা সামগ্ৰীসমূহ কইনাক প্ৰদান কৰা হ'ব দৰা ঘৰৰ পৰা অনা সামগ্ৰীসমূহ কইনাৰ গাত দি থকা হৈছে অলংকাৰ কইনাক পিন্ধাই দিছে আমাৰ সত্যচাৰ বহু দেৰিৰ পৰা
এনেধৰণে থিয় হৈ অনুষ্ঠান চাই আছে। এই অনুষ্ঠানটোৰ মাদকতা খুব ভালদৰে উপভোগ কৰিছে। কণ কণ মাইনা দুজনীৰ গাত ততেই নাই। এইজনী মোৰ সৰু ছোৱালীজনী মোৰ কাষত আহি থিয় হৈছে। মোৰ কোলাত মাৰ্লিৰ নিমেষ। দৰাঘৰীয়া সামগ্ৰীসমূহ দিয়াৰ যিটো আনুষ্ঠানিকতা সেইটো কিছু সময় চলিব। দৰাঘৰৰ পৰা অনা অলংকাৰসমূহ, কাপোৰ কানিসমূহ গোটেইখিনি কইনাৰ গাত চুৱাই দি পুনৰ ৰাখি থৈ দিব। আমাৰ ইফালে এনেকুৱা ধৰণেই কৰে। আমি সৰুৰ পৰা এনেকুৱা ধৰণে দেখি আহিছোঁ। কিন্তু ঠাই বিশেষেই এনেধৰণৰ অনুষ্ঠানসমূহৰ কিছু পাৰ্থক্য নিশ্চয় আছে। আপোনালোকৰ ফালেও কেনেকুৱা ধৰণে জোৰোণৰ অনুষ্ঠানটো অনুষ্ঠিত হয় নিশ্চয় কমেণ্টৰ জৰিয়তে জনাব। Shortcut. ইতিমধ্যে এটা অনুষ্ঠানৰ সামৰণি পৰিছে। এতিয়া কইনাই দৰাঘৰীয়া ৰাইজৰ পৰা আশীৰ্বাদ ল'ব। দৰাঘৰৰ পৰা যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আহিছে তেওঁলোকক মান ধৰাৰ জৰিয়তে আচলতে আশীৰ্বাদ ল'ব। এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকৰ ফালেও কৰে নকৰে জনাবচোন। শেষত ভিডিঅ'টো ইমান দেৰি
উপভোগ কৰাৰ কাৰণে সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আকৌ এবাৰ আপোনালোকক ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ সোঁৱৰাই দিছোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ।